তো হেল্ল' নমস্কাৰ কুমুক চুদ্দম কোলম্বাই লগতে কাৰ্ডুম কি খবৰ তো বৰ্তমান কিতাপ পঢ়ি আছিলোঁ অলপ আগতে এখন আৰু পঢ়ি থাকোঁতে ইনষ্টাগ্ৰামত ইমান মেছেজ আহিছে নহয় আপোনাক দেখাই দিছোঁ মই এইবিলাকে দেখিছে কিমানটা মেছেজ আহিছে প্ৰায়খিনিকে মই ৰিপ্লাই দিলোঁ ৰিপ্লাইটো কিহৰ বিষয়ে হয় তেওঁলোকে গম পাইছে যাক মই ৰিপ্লাই দিছোঁ কিন্তু বৰ্তমানলৈকে বহুতো মই বৰ্তমান ৰিপ্লাই দিয়া নাই কাৰণটো হৈছে যেন অসম পুলিচৰ ABUBৰ কাৰণে বোলে পৰীক্ষাৰ ডেটটো অফিচিয়েলি আহি গৈছে এইটো সঁচা নেকি মোৰ নটিচ কিছুমানে শ্বেয়াৰ কৰিছে নটিচ এখন এইটো সঁচা নে মিছা এই ভিডিঅ'তে ক'ব চেষ্টা কৰিম সম্পূৰ্ণকৈ আৰু প্ৰথমতে কৈছোঁ যে এইটো কাৰোবাৰ ওপৰত ভিডিঅ'টো বনাব চেষ্টা কৰা নাই তেওঁ ভুল হৈছে তেওঁ মিছা কৈছে বুলি ক'ব যোৱা নাই প্ৰথমতে কৈছোঁ এইটো মই ক্লিয়াৰ কৰি দিছোঁ জাষ্ট মই ক'ব চেষ্টা কৰিম যে অসম পুলিচৰ প্ৰচেছটো কেনেকুৱা হয় কেনেকৈ আহে কাট অফ লিষ্ট লগতে এইটো যোনটো নটিচ আহিছে এইটো সঁচা নেকি তো অসম পুলিচৰ প্ৰচেছটো কেনেকুৱা হয় মানে চিলেকশ্যন প্ৰচেছটো অলপ কৈ দিছোঁ তো অসম পুলিচৰ যেতিয়া ৰানিং হয় তাৰপিছতে এখন কাট অফ লিষ্ট আহে এইটোতো আপোনালোকে হয়তো গম পায় তাৰপিছতে পৰীক্ষাৰ কাৰণে এডমিট কাৰ্ড আহিব প্ৰথমে আপোনালোকক এটা কাট অফ লিষ্ট আহিব মানে কিমান ডিষ্ট্ৰিক্টৰ কাট অফ গৈছে এনেকৈ গৈ ল'ব তাৰপিছতে আপোনালোকৰ আহি যাব কিবাটো মানে পৰীক্ষাৰ কাৰণে ডেট বৰ্তমান এখন নটিচৰ কোৱা অনুসৰি এইটো সঁচা বুলি মই ক'ব যোৱা নাই বৰ্তমানলৈকে মোৰো এটা কনফিউজ যিহেতু মই এটা কেণ্ডিডেট হয় আপোনালোকৰ নিচিনাই মোৰো ফিজিকেল টেষ্ট পাছ কৰি থৈছোঁ মই নাম্বাৰটো অলৰেডি কৈছোঁ কিন্তু কিছুমানে বাৰে সুধি থাকে আপোনাৰ কিমান পাইছে বুলি তো মই পাইছোঁ ABUBত 52.71 আৰু মোৰ ৰানিঙৰ টাইমিংটো অলৰেডি বহুতে গমেই পায় তাৰপিছতে যোনটো প্ৰচেছটো কেনেকুৱা হয় চিলেকশ্যন প্ৰচেছটো তো আপোনালোকৰ প্ৰথমে কাট অফ লিষ্ট আহিব বৰ্তমানলৈকে অসম পুলিচৰ কাট অফ লিষ্ট অহা নাই লগতে অসম পুলিচৰ যিমানখিনি অফিচিয়েল নটিচ আহিবলগীয়া থাকে এইটো আহেগৈ SLPRB মানে হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড কিন্তু কিছুমান নটিচ এনেকুৱা আহি যায় কিন্তু SLPRBত নাহে মানে এনেকৈ ডিপাৰ্টমেণ্টেলি যায় কিছুমান জিমেইল এনেকৈ কিছুমান পুলিচৰ বিষয়ে শ্বেয়াৰ কৰি দিয়ে তেনেকুৱা আপোনালোকে পাই যায় কিন্তু বৰ্তমান লিষ্টখন দেখিছে এইটো এনেকৈ জিমেইলৰ পৰা অহা যেন লগা নাই মানে এনেকৈ লিক হোৱা পেপাৰবোৰ লগা নাই লগতে নটিচো লগা নাই কিন্তু তেওঁৰ তাত কোৱা অনুসৰি প্ৰায় 23 মাৰ্চত হ'ব অসম পুলিচ ABUBৰ ৰিটেন টেষ্ট যদিহে সঁচাকৈ হয় 23 তাৰিখে তো বহুত ভাল হ'ব যিহেতু বহুত টাইম পাব তেতিয়ালৈকে কিন্তু যদি মোক সোধে এইটো সঁচা নে মিছা কিন্তু মোৰ মতে এইটো সঁচা বুলি ক'ব বিচৰা নাই যিহেতু এইটো সঁচা নটিচ যেন লগা নাই মোৰ কাৰণে কৈছোঁ এইটো কাৰণে আপোনালোকক ক'ম যেন আপোনালোকে অফিচিয়েল নটিচৰ কাৰণে অপেক্ষা কৰক বহুতে সুধি থকাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ কিন্তু যোনে ভিডিঅ'টো বনাইছিল তাক মই ভাল বেয়া বুলি ক'ব যোৱা নাই তেওঁ নিজৰ ফালৰ পৰা ঠিকে আছে আৰু ময়ো নিজৰ ফালৰ পৰা ঠিকে আছোঁ কিন্তু জাষ্ট মোক বাৰে সুধি থকাৰ কাৰণে দিছোঁ বহুতে মেছেজ কৰি আছে সকলোকে এনেকৈ ৰিপ্লাই দিব পৰা নাই এইটো কাৰণে চিধা কৈছোঁ যেন এইটো মই সঁচা বুলি ভবা নাই যিহেতু অসম পুলিচৰ পৰীক্ষাটো CM ছাৰে কৈছিলে ফেব্ৰুৱাৰী এইটো কাৰণে আমি ফেব্ৰুৱাৰীলৈ ৱেইট কৰিব লাগিব আৰু অফিচিয়েল নটিচলৈ আমি ৱেইট কৰিব লাগিব তাৰপিছতে আমি কিবা নহয় কিবা ক'ব পাৰিম তো বৰ্তমান আপোনাৰ কাম হৈছে পঢ়ি থাকক অফিচিয়েল নটিচ এনেই আহি যাব SLPRB ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড যেতিয়াই অফিচিয়েল নটিচ আহে আপোনালোকক আমি নিশ্চয় জনাই দিম মই জনাই দিম নিশ্চয় আপোনালোকক এনেকৈ ৰাতি হ'লেও ভিডিঅ' বনাই দিম বৰ্তমান বহুত মেছেজ এতিয়াও আহিছে আকৌ মই দেখিব ইয়াতে আহি আছে মই ইয়াৰ ওপৰতে বহুতে ইয়াৰ ওপৰতে মোক শ্বেয়াৰ কৰি আছে এইটো কাৰণে জনাই দিছোঁ লগতে বৰ্তমান এই কিতাপৰ বিষয়ে মোক সুধিছিলে যোনটো MCQ এইটো আপোনালোকে অফলাইন হ'ব অনলাইন মই চেক কৰিলোঁ ফ্লিপকাৰ্টত পোৱা নাই ময়ো এইটো অফলাইনে কিনা আছিলে আপোনালোকে ফটো দেখিছে এইটো বৰ্তমান বহুতে মোক এইটো ফটো শ্বেয়াৰ কৰি আছে এইটো আপোনালোকে অফলাইন বিচাৰি ল'ব পাই যাব নিশ্চয় শান্তনু কৌশিক বৰুৱাৰ কিতাপ হয় তেওঁৰ বিষয়ে আপোনালোকে জানেই অসমীয়াৰ বুকটো তেওঁ লিখিছে বাকী ইমানখিনি আছিলে যোনটো নটিচ আহিছে এই নটিচখন সঁচা বুলি মই ক'ব নিবিচাৰোঁ